তো আমি আজি জেনেটিক্স আৰম্ভ কৰিম জেনেটিক্সৰ আমি প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন এইটো অলপ বুজিবলৈ চেষ্টা কৰিম এই চেপ্টাৰটো জাস্ট ষ্টাৰ্টিং আচ্ছা তোমালোকে অলপ মিউট যদি কৰিব পাৰো অলপ মিউট কৰি লোৱা হা যেতিয়া আমি কোশ্চেন কৰিম তেতিয়া তোমালোকে আনসাৰ দিবা প্ৰথমে আমি যেতিয়া কোনো এটা চেপ্টাৰ আৰম্ভ কৰিম চেপ্টাৰৰ প্ৰথম ওয়াৰ্ড বিলাক অলপ বুজিবলৈ চেষ্টা কৰিম ইয়াত চোৱা এটা ওয়াৰ্ড আছে ইনহেৰিটেন্স তো ইনহেৰিটেন্স মানে কি আছিল সিম্পল চোৱা ইনহেৰিটেন্স মানে যদি অলপ বুজিবলৈ আমি ট্ৰাই কৰো ইনহেৰিটেন্স মানে হল মোৰ মা দেউতাকৰ পৰা যি ক্যাৰেক্টাৰছ যি চাৰিত্ৰিক বৈশিষ্ট্য মোৰ মাজত আহিছে তাক কোৱা হয় ইনহেৰিটেন্স মানে আমাৰ পেৰেন্ট জেনাৰেশনৰ পৰা যদি কোনো চাৰিত্ৰিক বৈশিষ্ট্য যদি কোনো ক্যাৰেক্টাৰিষ্টিক্স আমাৰ মাজত বা পিছৰ জেনাৰেশনত আহে তাক কি কোৱা হয় ইনহেৰিটেন্স বুলি কোৱা হয় ইয়াত আৰু এটা বস্তু বুজিব লগা আছে কি ভেৰিয়েশন আচ্ছা ভেৰিয়েশন মানে কি চোৱা আমি 100% আমাৰ মা দেউতাকৰ নিচিনা হও নেকি যেনেকুৱা মই মোৰ যেটো চেহাৰা মোৰ যেটো চাৰিত্ৰিক বৈশিষ্ট্য বা মই দেখাত যেনেকুৱা হেতুকে 100% মই মোৰ দেউতাকৰ নিচিনা হয় নেকি নহয় ঠিক তুমি যেনেকুৱা তুমি 100% তোমাৰ মাকৰ নিচিনাও নহয় বেলেগ যি আমাৰ ৰিলেটিভস আছে এই ৰিলেটিভসৰ নিচিনাও নহয় তো এই যে আমাৰ ভেৰিয়েশন মানে আমাৰ পেৰেন্ট জেনাৰেশনৰ ইনহেৰিটেন্স খিনি আমি পাইছো আমি চাৰিত্ৰিক বৈশিষ্ট্য বিলাক তো পাইছো আমাৰ পেৰেন্ট জেনাৰেশনৰ পৰা বা মোৰ মা দেউতাকৰ পৰা মই আমাৰ যি তাৰ যি চাৰিত্ৰিক বৈশিষ্ট্য হেবিলাক আমাৰ মাজত আহিছে যেটো ইনহেৰিটেন্স কিন্তু আহাৰ পিছতো কিছু ভেৰিয়েশন দেখা পোৱা গৈছে মোৰ লগত মোৰ দেউতাকৰ 100% মিল নাই মোৰ লগত মোৰ মাকৰ 100% মিল নাই এই যে ভেৰিয়েশন মানে বেলেগ বেলেগ তো এই যে ভেৰিয়েশন এইটো হল আমাৰ ভেৰিয়েশন তো এইটো চেপ্টাৰত আমি এই দুটা বস্তুতে মেইনলি ফোকাস কৰিম এটা হল ইনহেৰিটেন্স আৰু এটা হল ভেৰিয়েশন এইখিনি বস্তু বুজি পাইছা ইয়াত কাৰোবাৰ কোনো প্ৰবলেম আছে ইনহেৰিটেন্স আৰু ভেৰিয়েশন নবুজা নাই ওকে আমি নেক্সট স্লাইডত যাও আমি এতিয়া আৰু অলপ জেনেটিক্স তো বুজাৰ ট্ৰাই কৰো গেমেজ তো অলপ বুজিম তাৰ আগতে চোৱা ফাদাৰ অফ জেনেটিক্সৰ নাম কি আছিল ফাদাৰ অফ জেনেটিক্সৰ নাম কি আছিল কোনোবাই কোৱাচোন মেন্ডেল গ্ৰেগৰ জাহান মেন্ডেল ওকে তো গ্ৰেগৰ জাহান মেন্ডেলে কি কৰিছিলে গ্ৰেগৰ জাহান মেন্ডেলে হাইব্ৰিডাইজেচন কৰিছিলে কিহৰ ওপৰত পিৰ ওপৰত মটৰ মাহ যি আছে মটৰ মাহৰ ওপৰত হি হাইব্ৰিডাইজেচন কৰিছিলে 7 বছৰ হি এটা এবছৰ দুবছৰ কিন্তু হি হাইব্ৰিডাইজেচন কৰা নাছিল বা তাৰ যি পৰীক্ষা আছিল এটো কিন্তু এবছৰ দুবছৰ কৰা নাই হি টোটাল 7 বছৰ লৈ এই পৰীক্ষাটো কৰিছিল এত দুটা তিনিটা বস্তু ইম্পৰ্টেন্ট প্ৰথম মটৰ মাহ লৈ হাইব্ৰিডাইজেচন পৰীক্ষা কোনে কৰিছিল গ্ৰেগৰ জাহান মেন্ডেলে কৰিছিল গ্ৰেগৰ জাহান মেন্ডেলক কি কোৱা হয় জেনেটিক্স অফ ফাদাৰ বুলি কোৱা হয় মেন্ডেলে যি পৰীক্ষা কৰিছিল মটৰ মাহ লৈ এটো কিমান বছৰ লৈকে কৰিছিল 7 বছৰ লৈকে কৰিছিল আৰু এটা কোশ্চেন ইয়াৰ পৰা আহিব পাৰে এমসিকিউত যে কিমান চনৰ পৰা কিমান চন লৈকে হি কৰিছিল হি 1856 ৰ পৰা 1863 লৈকে কৰিছিল 1856 ৰ পৰা 1863 লৈকে কৰিছিল কিমান বছৰ হল 7 বছৰ তো এই 7 বছৰ হি তাৰ যি মটৰ মাহৰ গুটিৰ যি পৰীক্ষা হি কৰিছিল আচ্ছা ইয়াত আৰু এটা কথা মনত ৰাখা কিন্তু মেন্ডেলে কিন্তু এনেকুৱা নহয় যে হি প্ৰথম কৰিছিল মেন্ডেলে কিন্তু প্ৰথম এই পৰীক্ষাটো কৰা নাছিল মেন্ডেলৰ আগতে বহুত সায়েন্টিস্ট এই পৰীক্ষাটো ট্ৰাই কৰিছিল কৰাৰ কাৰণে কিন্তু হিয়তে সফল হোৱা নাছিল হিয়তে সফল নোহোৱাৰ এটা মেইন যি ৰিজন প্ৰধান যি কাৰণ হেতু হল আগৰ সায়েন্টিস্ট বিলাকে পিওর টোল বা পিওর লাইন যেটো আমি কও বা ট্ৰু ব্রিডিং হেতু কৰা নাছিল ওকে পিওর লাইন বুজি পোৱা ন তোমালোকে পিওর লাইন ধৰা এটা ডাঙৰ গছ আছে আৰু এটা ডাঙৰ গছ আছে দুটা ডাঙৰ গছ লৈ কেনে যেতিয়া পিছৰ জেনাৰেশন আহিব আগৰ জেনাৰেশন পেৰেন্ট জেনাৰেশন এটা জেনাৰেশন যি যাক আমি F1 জেনাৰেশন বুলি কও F1 জেনাৰেশনৰ আগৰ জেনাৰেশন পেৰেন্ট জেনাৰেশন এতিয়া পেৰেন্ট জেনাৰেশনত যদি দুটাই ক্যাপিটাল টি থাকে তেতিয়া হলে হেতু কি হ'ব পিওর লাইন হ'ব মানে আগৰ জেনাৰেশন কি আছিল দুটাই ক্যাপিটাল টি আছিল এটা স্মল টি এটা ক্যাপিটাল টি কোৱা নাছিল যদি পেৰেন্ট জেনাৰেশন তাৰ মানে যি জেনাৰেশন আমি পাম সেই জেনাৰেশনৰ আগৰ জেনাৰেশন বিলা বৰে যদি কি হয় যদি গোটেই কেটা
কেপিটেল টি হৈ থাকে তেতিয়াহলে তা কি কোৱা হ'ব পিছৰ জেনাৰেশন বিলাকক কি কোৱা হ'ব পিওৰ লাইন বুলি কোৱা হ'ব ইয়াক ট্ৰু ব্রিডিং বুলিও কোৱা হয় এইখিনি বস্তু ক্লিয়াৰ যেতিয়া দুটা ইয়াত যদি আমি আৰু অলপ ভালকে তোমাক বুজাও ধৰা এটো এটা গছ আছে এটো এটা গছ ঠিক আছে ইয়াত এইফালে আৰু এটা গছ আছে ওকে যদি এইটোৰ আমাৰ যদি ফিউজন হয় তেতিয়া হলে কিন্তু এটো পিওর টল বা পিওর লাইন নহব ওকে ধৰা এটোৰ ফিউজন হৈছে তেতিয়া হলে কিন্তু এটো পিওর টল নহব যদি এটো পিওর টল হবলৈ যায় বা এটা পিওর লাইন হব লাগে তেতিয়া হলে কি হ'ব ধৰা এটো এটা ক্যাপিটাল টিৰ দুটা এটা গছ আছে এইফালেও এটা গছ আছে তেতিয়া হলে ইয়াতো এই গছৰ দুটা ক্যাপিটাল টি এই গছৰো দুটা ক্যাপিটাল টি তেতিয়া হলে এই দুটা যদি ফিউজন কৰে কি হ'ব দুটাই ক্যাপিটাল টি হ'ব নে নাই বুজি পাইছা হ'ব এই যে দুটা যে ক্যাপিটাল টি হল ইয়াৰ দুটা ক্যাপিটাল টি ইয়াৰ আগৰ যেটো প্যারেন্ট জেনারেশন তাতো ক্যাপিটাল টি আছে এইটো হল পিওর লাইন কিন্তু যদি এইখিনি বস্তু ইয়াত যদি ক্যাপিটাল টি নহয় স্মল টি হলে হেতেন তেতিয়া হলে কিন্তু ইয়াক আমি পিওর লাইন নকম বুজিছা এইখিনি ওকে এতিয়া আমি অলপ গেমেটটো অলপ বুজিবলৈ ট্রাই কৰো ওকে তো ক্রোমোজোম কেনেকুৱা দেখাত আমি জানো হেতু ন ক্রোমোজোম যদি মই অলপ আঁকিবলৈ ট্রাই কৰো ওকে তো এটো যদি আমি ক্রোমোজোম ধৰো এটো আমাৰ ধৰা দেউতাকৰ পৰা আহিছে এটো মেল আৰু এইফালে আমাৰ এটা ক্রোমোজোম থাকিব যেটো আমাৰ মাকৰ পৰা আহিব হেতুক আমি ফিমেল বডি ধৰিম তাৰ আমি কালাৰটো চেঞ্জ কৰি দিও হা আমি ওকে তো আমি জানো মানুহৰ দেহত বা আমাৰ দেহত কিমান ক্রোমোজোম থাকে ক্রোমোজোমৰ সংখ্যা কিমান আমাৰ দেহত ক্রোমোজোমৰ সংখ্যা কিমান 46 ক্রোমোজোম থাকিব হনা এইফালে কিমান থাকিব এইফালে কিমান থাকিব যেটো আমাৰ ফিমেল বা মাকৰ পৰা আহিছে এই ক্রোমোজোম ইয়াত কিমান থাকিব 46 ওকে তো 46 আৰু 46 ক্রোমোজোম আমি ইয়াত পালো এতিয়া ইয়াৰ যদি আমি গেমেট বনাও গেমেট আমি তোমালোকে আগত মই ক্লাছত গেমেট শিকাইছিল ন গেমেট বনাও যদি আমি গেমেট বনাও তেতিয়া কি হ'ব ইয়াত কিন্তু গেমেটত কিন্তু দুটা একেলগে নাহে এই যে এটা ক্রোমোজোম ইয়াত এটা ক্রোমোজোম এই দুটা কিন্তু একেলগে কিন্তু নাহে যেতিয়া আমি গেমেট বনাম তেতিয়া এটা আহিব ইয়াৰ পৰা এটা আহিব ন ইয়াৰ পৰা এটা আহিব যদি এনেকুৱা হয় যে ইয়াৰ পৰা এটা আহিব ইয়াৰ পৰা এটা আহিব তেতিয়া হলে কেনেকুৱা হ'ব সোৱা এইফালে ধৰা ইয়াৰ পৰা এটা আহিছে ইয়াৰ পৰা এটা ক্রোমোজোম ইয়াত আহিছে এই ক্রোমোজোম ইয়াত আহিছে এতিয়া সোৱা ইয়াত কিন্তু ৰ্যান্ডমলি আমাৰ কি হ'ব ফিউজন হ'ব ইয়াৰ লগত ইয়াৰ ফিউজন হ'ব পাৰে আকৌ ইয়াৰ লগত ইয়াৰ ফিউজন হ'ব পাৰে ইয়াৰ লগত ইয়াৰ ফিউজন হ'ব পাৰে ইয়াৰ লগত আকৌ ইয়াৰ ফিউজন হ'ব পাৰে তে ইয়াত ৰ্যান্ডমলি কিছুমান ফিউজন হ'ব তো এইখিনি বস্তুক আমি গেমেটোজেনেসিস বুলি ক'ব পাৰো এই যে আহি গল ন দুটা ইফালে ইয়াক কি ক'ব পাৰো আমি গেমেটোজেনেসিস বুলিও আমি ইয়াক ক'ব পাৰিম এতিয়া ইয়াত কেইটা ক্রোমোজোম আছে যেতিয়া সিঙ্গেল গেমেট হৈছে ইয়াত 23 ক্রোমোজোম আছে ওকে ইয়াতো 23 ক্রোমোজোম আছে ধৰা আমি ইয়াৰ আৰু ইয়াৰ ফিউজন হল এটো মাকৰ পৰা আহিছে এটো সৰি ইয়াটো দেউতাকৰ পৰা আহিছে এটো মাকৰ পৰা আহিছে এই দুটাৰ যদি ফিউজন হয় তেতিয়া হলে কেনেকুৱা হ'ব ইয়াত ঠাই নহব মেবি ৰবা মই বেলেগ এটা পেজ লোৱা যাব ন ইয়াৰ পৰা ধৰা এটো দেউতাকৰ পৰা আহিছে ওকে আৰু এইফালৰ এটো মাকৰ পৰা আহিছে ইয়াৰ কালাৰ মই চেঞ্জ কৰি দি আছো ওকে এতিয়া এই দুটাৰ যদি কি হয় ফিউজন হয় এই দুটাৰ যদি ফিউজন হয় এই দুটাৰ ফিউজন হলে কি হ'ব এই দুটা সেম ইয়াত আহিব এটো ইয়াত আহিব আৰু এটো ইয়াত নামি আহিব এই যে নামি আহিলে এই দুটা একেলগ হল এইটো এইখিনি আমাৰ কি এটা নতুন জাইগোট ইয়াত আকৌ এতিয়া কিমানটা হৈ গল 46 ইয়াত এতিয়া 46 ক্রোমোজোম হৈ গল ওকে কোত জাইগোটত 46 ক্রোমোজোম ইন জাইগোট ওকে তো ইয়াত 46 ক্রোমোজোম হল ওপৰত কিমান ক্রোমোজোম আছিল ইয়াত কিন্তু 23 আছিল ইয়াতো 23 আছিল এতিয়া প্ৰথমত দুটা ক্রোমোজোম লৈছিল এটা ক্রোমোজোম মাকৰ পৰা আছিল এটা দেউতাকৰ পৰা আছিল তাৰ পৰা গেমেট হৈছিল ক্রোমোজোম দুটা যেতে গেমেট হৈছিল এটা এটাকে তলত নামি আহিছিল নামি আহি
মাকৰ পৰা এটা গেমেট আৰু দেউতাকৰ পৰা এটা গেমেট, এই দুটা গেমেট 23 ক্ৰমোজম হৈ কিনে নতুন এটা কি আমাৰ ক্ৰমোজম সৃষ্টি কৰিছে, দুটা মিলি য'ত 46 ক্ৰমোজম আছে। এইটো হল আমাৰ কি আমাৰ সম্পূৰ্ণ বডি এই এটা সেলৰ পৰা হৈছে। এই যে আমি এই যেটো দেখা পাই আছো এই সেলেই আমাৰ এই যে ওপৰৰ যেটো এটো আমাৰ ধৰা ফাদাৰৰ পৰা আহিছে ন আৰু এটো মাদাৰৰ পৰা আহিছে। তো এই দুটা মিলি আমাৰ কি হৈছে প্ৰথম আমাৰ দেহৰ প্ৰথম কোষ যেটো আছে হেতু গঠন কৰিছে। এই প্ৰথম কোষটো লাহে লাহে ডিভাইডেড হৈ কেনে আমাৰ কমপ্লিট বডি সৃষ্টি কৰিছে। এতিয়া আমি যেতিয়া কওঁ যে আমাৰ বডিত কিমান ই আছে ক্ৰমোজম আছে 46, কিন্তু একচুয়ালি আমি এনেকে কওঁ যে আমাৰ বডিত 23 পেয়াৰ অফ ক্ৰমোজম থাকে। 23 পেয়াৰ মানে এটা ক্ৰমোজম আনটো ক্ৰমোজমৰ লগত লগ লাগি থাকে, জোৰ হৈ থাকে, পেয়াৰ হৈ থাকে। তো সেই কাৰণে কওঁ যে আমাৰ বডিত 23 পেয়াৰ অফ ক্ৰমোজম আছে। আৰু এই পেয়াৰটো কেনেকে হয় যে মাকৰ প্ৰথম যি ক্ৰমোজম আৰু দেউতাকৰ প্ৰথম যি ক্ৰমোজম এই দুটা মিলিহে এটা পেয়াৰ হ'ব। এনেকুৱা নহয় যে 1 নম্বৰ ক্ৰমোজম মাকৰ আৰু দেউতাকৰ 8 নম্বৰ ক্ৰমোজম এই দুটা মিলি এটা পেয়াৰ হৈছে, এনেকে নহব। এইখিনি বস্তু কিবা কোশ্চেন আছে? এতিয়া আইছা তোমাৰ কোশ্চেনটো কোৱা, কি কৈছিলা তুমি? স্যার মই কৈছিলো যে মানে ওই গেমেটৰ একটা গেমেট এই 23 মানে ফিমেল লবার আর মেল লবার যখন একদম সেম গেমেট তোর ক্রোমোজোম। আচ্ছা ৰব মই আৰু এবাৰ চোৱা তুমি তেতিয়াহ'লে সেইটো আমাৰ দেউতাকৰ ক্ৰমোজম, তেতিয়াহ'লে মই ইয়াত ফাদাৰ লিখি দি আছো আৰু এইফালে মই কালাৰ সেম ইউজ কৰিলো, ঠিক আছে? জাস্ট বুজাৰ কাৰণে এইখিনি বুজিলো। এটো মোৰ মাকৰ পৰা আহিছে মাদাৰ। ওকে, এতিয়া চোৱা ইয়াত কিমানটা ক্ৰমোজম আছিলে? ইয়াত 46 ক্ৰমোজম আছে, ইয়াত 46 ক্ৰমোজম আছে। এতিয়া এটো যেতিয়া গেমেট হ'ব তেতিয়া কি হৈ যাব? এই দুটা বেলেগ বেলেগ হৈ যাব, এটা এটা আহিব, ঠিক আছে? ইউ আহিব, ইউ এটা গেমেট, এটো এটা গেমেট, এটো এটা গেমেট, এটো এটা গেমেট। এতিয়া বুজিছা? বেলেগ বেলেগ সেপাৰেট হৈ গ'ল। সেপাৰেট হৈ কেনে এই যে চাৰিটা আছে ইয়াত দুটা ধৰা ইয়াত এটা আহিলে টু, ইয়াত আহিলে ABCD কৰি দিও, তোমাৰ বুজাত আৰু অলপ সুবিধা হ'ব পাৰে। ওকে, ধৰা আমাৰ এটো A, এটো B, এটো C, এটো D। ওকে, তো এই ক্ৰমোজম দুটা বেলেগ বেলেগ হৈ গ'ল। এতিয়া এইবিলাক কিন্তু 23 ক্ৰমোজম, ইয়াত 23, ইয়াত 23, ইয়াত 23, ইয়াত 23। ওকে, 23 ভাগ হৈ আহিছে। এইখিনি বস্তু বুজিছা? এক জোড়া ক্ৰমোজম আছিলে, দুটা ক্ৰমোজম আছিলে, দুটা ক্ৰমোজম যেতিয়া গেমেট হৈছে তেতিয়া কি হৈছে? দুটা ক্ৰমোজম সেপাৰেট হৈ গৈছে, ভাগ হৈ গৈছে, ভাগ হৈ সিঙ্গেল সিঙ্গেল হৈছে। এতিয়া এই সিঙ্গেল সিঙ্গেল হোৱাৰ পিছত এই A এই C ৰ লগত ফিউজন কৰিব পাৰে, এই B এই D ৰ লগতো ফিউজন কৰিব পাৰে, অথবা D A ৰ লগতো ফিউজন কৰিব পাৰে। তেতিয়াহ'লে এই যে আমি ধৰি লৈছো ইয়াত যে এই B আৰু C এ কি কৰিছে? ফিউজন কৰিছে। B আৰু C ফিউজন কৰাৰ পিছত আমি নতুন এটা ক্ৰমোজম পাইছো ন। এইটো ধৰা এইটোক আমি এই যে এই ক্ৰমোজমটো নতুন এটা ক্ৰমোজম পাইছো য'ত 46 ক্ৰমোজম আছে আৰু এই 46 ক্ৰমোজম কি হৈছে? মিটোসিস হৈছে। মিটোসিস হৈ কেনে আমাৰ সম্পূৰ্ণ বডি তৈয়াৰ কৰিছে, ঠিক আছে? এইখিনিত কাৰ কাৰ প্ৰব্লেম আছে? নাই ন? ওকে, এতিয়া আমি আৰু এটা বস্তু ইয়াত চাই লওঁ, হোমোলগাছ ক্ৰমোজম। হোমোলগাছ ক্ৰমোজম চ প্ৰথমত মই ক্ৰমোজমটো আঁকি লওঁ হা, নহ'লে মই ইয়াত দুটা ক্ৰমোজম বনাইছো। এটা ক্ৰমোজম মাকৰ পৰা আহিছে, এটা ক্ৰমোজম দেউতাকৰ পৰা আহিছে। যদি দুটা ক্ৰমোজম হোমোলগাছ ক্ৰমোজম হ'ব যায় তেতিয়াহ'লে কি হ'ব লাগিব? প্ৰথম তাৰ পেয়াৰটো সেম হ'ব লাগিব। এটা পেয়াৰ 1 নম্বৰ ক্ৰমোজম মাকৰ আৰু 1 নম্বৰ ক্ৰমোজম দেউতাকৰ এই দুটা সেম হ'ব লাগিব আৰু কিছুমান ফিচাৰ্স থাকিব লাগিব। মেইন এটা গুৰুত্বপূৰ্ণ যেটো ফিচাৰ্স হেতু হল ইয়াৰ লগত ধৰা যদি পেয়াৰ হয় হোমোলগাছ হ'ব যায় তেতিয়াহ'লে ধৰা এই যে মাকৰ পৰা যেটো ক্ৰমোজম আছিল, ধৰা মাকৰ ক্ৰমোজমৰ এইখিনি অংশত কৈ আছে যে হেয়াৰ কালাৰ বা ইয়াৰ যেটা আমাৰ যেটা চুলিৰ কালাৰ, এই চুলিৰ কালাৰ কি কৰিব? হেয়াৰ কালাৰ বনাব, ঠিক আছে? এতিয়া যদি এইখিনি অংশ হেয়াৰ কালাৰ বনায় মাকৰ ক্ৰমোজমে দেউতাকৰ ক্ৰমোজমৰ সেম ঠাইত একেবাৰে
সমান অংশটো কি কৰিব এইখিনি অংশ কি বনাব হেয়ার কালার বনাব এইখিনি বস্তু বুজিছা ঠিক তেনেকুৱা যদি ধৰা এইখিনি অংশ যদি কয় যে আমি আইৰ কালার বা চকুৰ ৰং আমি বনাম ওকে আই কালার যদি হলে ঠিক ইয়ারও সেম এইখিনি অংশটো কি বনাব আই কালার বনাব যদি এনেকুৱা সেম ক্যারেক্টারিস্টিক্স আমি দেখা পাম যে যেটো আমাৰ পেয়াৰ আছে দুটা পেয়াৰে সকলো সময়তে কি কৰি আছে নিৰ্দিষ্ট এটা ঠাই লৈ হিয়তে এটা ক্যারেক্টাৰ আমাক দি আছে বা এটা চাৰিত্ৰিক বৈশিষ্ট্য বনাই আছে তাক কি কোৱা হ'ব হোমোলগাছ ক্যারেক্টাৰ বা হোমোলগাছ ক্ৰোমোজোম বুলি কোৱা হ'ব এইখিনি বস্তু বুজিছা নে বুজা নাই আমাৰ মাকৰ আৰু আমাৰ দেউতাকৰ যি ক্ৰোমোজোম আছে দুটা ক্ৰোমোজোমে এটা নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য নিৰ্দিষ্ট ঠাইৰ পৰাহে বৰ্ণনা কৰি বা নিৰ্দিষ্ট ঠাইৰ পৰাহে বৰ্ণনা কৰে আৰু এই যেটো একেলগ এই যেটো মিল ইয়াৰ পৰা হেয়ার কালার হৈছে ইয়াৰ পৰাও হেয়ার কালার হৈছে ইয়াৰ পৰাও আমাৰ আইচকুৰ ৰং হৈছে ঠিক নিৰ্দিষ্ট এইফালে দেউতাকৰ পৰাও এইফালে হেয়ার বা আই কালার হৈছে তো এই যে নিৰ্দিষ্ট যেটো আমাৰ ক্যারেক্টাৰ নিৰ্দিষ্ট ঠাইত হৈ আছে এইটোই হল আমাৰ হোমোলগাছ ক্ৰোমোজোম যিখিনি বুজালো সেইখিনিতে বুজি পাইছা আৰু নেক্সট ক্লাছৰ পৰা আমি অসমীয়া টাৰ্মবিলাক লৈ আহিম হা আগতে অসমীয়া টাৰ্মবিলাক লৈ আহিলেও তোমালোকৰ সুবিধা হ'ব যোৱা ক্লাছত আমি হোমোলগাছ ক্ৰোমোজোম বুজিছিলো ইয়াত আমি বুজিম ক্যাৰেক্টাৰ্ছ এণ্ড ট্ৰেট অলপ আগতে যেটো ক'লো মই যে ক্যাৰেক্টাৰ্ছৰ অসমীয়া হ'ল চৰিত্ৰ ক্যাৰেক্টাৰ্ছৰ অসমীয়া হ'ল চৰিত্ৰ আৰু ট্ৰেটছৰ অসমীয়া হ'ল গুণ বা স্বভাৱ তো আমি ক্যাৰেক্টাৰ্ছক ফিচাৰ বুলি ধৰিব পাৰো ওকে ফিচাৰ আৰু ট্ৰেটটো হ'ল আমাৰ এটা এক্সপ্ৰেছন ওকে ফিচাৰ্ছ কি হ'ব পাৰে এটা মানুহৰ বা যিকোনো আমাৰ ফিচাৰ্ছ কি হ'ব পাৰে আমাৰ ফিচাৰ্ছ হ'ব পাৰে আমাৰ মাজত যি ফিচাৰ্ছ থাকিব ধৰা আমাৰ ফিচাৰ্ছ হ'ব পাৰে চকুৰ কালাৰ অথবা আই কালাৰ হয়নে নাই ক্যাৰেক্টাৰ্ছ মানে হ'ল চৰিত্ৰ আৰু ট্ৰেট মানে হ'ল গুণ বা স্বভাৱ তো আমাৰ ক্যাৰেক্টাৰ্ছক আমি ফিচাৰ্ছ বুলি ক'ব পাৰো ওকে আৰু এটা ফিচাৰ্ছ থাকিব পাৰে হাইট হয়নে নাই হাইট এটা ফিচাৰ্ছ এতিয়া চোৱা আমাৰ চকুৰ কালাৰ এটো হল ক্যাৰেক্টাৰ এতিয়া ট্ৰেট কি হ'ব পাৰে ইয়াৰ কি এক্সপ্ৰেছন কৰিব ই কি প্ৰকাশ কৰিব ই আমাৰ চকুৰ কালাৰ কি হ'ব পাৰে আমাৰ চকুৰ কালাৰ ব্ল্যাক হ'ব পাৰে হয়নে নাই আমাৰ চকুৰ কালাৰ ব্ল্যাক হ'ব পাৰে তাৰ পিছত আমাৰ চকুৰ কালাৰ আৰু কি হ'ব পাৰে আমাৰ চকুৰ কালাৰ ব্লু হ'ব পাৰে আমাৰ চকুৰ কালাৰ ব্ৰাউন হ'ব পাৰে তো এই যে যেটো প্ৰকাশ পায় কালাৰটো এটো হল আমাৰ ট্ৰেট অথবা এক্সপ্ৰেছন আৰু যেটো আমাৰ হল ফিচাৰ্ছ অথবা ক্যাৰেক্টাৰ্ছ বা চৰিত্ৰ হেটো হল আই কালাৰ তেতিয়া হলে আই কালাৰটো হৈ গল ক্যাৰেক্টাৰ্ছ আৰু ব্ল্যাক ব্লু ব্ৰাউন এবিলাক হৈ গল ট্ৰেট ঠিক তেনেকুৱা আমাৰ আৰু এটা ফিচাৰ্ছ হৈ গল আমাৰ হাইট এতিয়া হাইটটো যদি আমাৰ ফিচাৰ্ছ হয় হাইটৰ এক্সপ্ৰেছন অথবা ট্ৰেট কি হ'ব পাৰে টল হ'ব পাৰে আৰু কি হ'ব পাৰে ডৰ্ফ হ'ব পাৰে হয়নে নাই ডৰ্ফ হ'ব পাৰে এছামিছত ক'ব ঠিক আছে অসমীয়াতে কৈ আছো চোৱা ক্যাৰেক্টাৰ্ছ মানে হ'ল চৰিত্ৰ ক্যাৰেক্টাৰ্ছৰ অসমীয়া কি চৰিত্ৰ ট্ৰেটছৰ অসমীয়া হ'ল গুণ বা স্বভাৱ ঠিক আছে এতিয়া এই ক্যাৰেক্টাৰ্ছ বা চৰিত্ৰক আমি ক'ব পাৰো ফিচাৰ্ছ অথবা ফাংচন যেটো আমাৰ মাজত থাকে আৰু ট্ৰেটক আমি ক'ব পাৰো এক্সপ্ৰেছন বা যেটো প্ৰকাশ কৰা এক্সপ্ৰেছন মানে কি প্ৰকাশ কৰা ঠিক আছে এবিলাক মই অসমীয়াত কৈয়ে আছো তাৰ পিছত আমাৰ মাজত কি ফিচাৰ্ছ কি থাকিব পাৰে এটা মানুহৰ মাজত কি ফিচাৰ্ছ থাকিব পাৰে বা এটা প্ৰাণীৰ মাজত কি ফিচাৰ্ছ থাকিব পাৰে কি চৰিত্ৰ থাকিব পাৰে চকুৰ কালাৰ থাকিব পাৰে এজন মানুহৰ চকুৰ কালাৰ হ'ব পাৰে তো মানুহৰ চকুৰ কালাৰ কি হ'ব পাৰে কলা হ'ব পাৰে হয় ব্লু হ'ব পাৰে ব্ৰাউন হ'ব পাৰে বেঙুনীয়া হ'ব পাৰে তো এই যে কলা অথবা বেঙুনীয়া অথবা নীলা এইবিলাক হল আমাৰ ট্ৰেট বা গুণ আৰু এই যে আই কালাৰ বা চকুৰ ৰং এইটো হৈ গল ক্যাৰেক্টাৰ এইখিনি বস্তু বুজিছা আৰু ক্যাৰেক্টাৰ্ছ থাকিব আমাৰ হাইট এটা ফিচাৰ্ছ অথবা ক্যাৰেক্টাৰ্ছ হাইটক আমি কিছুমান মানুহ টল হ'ব কিছুমান মানুহ কি হ'ব টল হ'ব
ওখ হ'ব আৰু কিছুমান মানুহ ডৰ্ফ হ'ব অথবা চাপৰ হ'ব এইখিনি মেবি ক্লিয়াৰ কেৰেক্টাৰ্ছ আৰু ট্ৰেট এই ইমেজটো তোমালোকে অলপ চাব পাৰে এইটো আমি অলপ পিছত চাম ভালকে কিন্তু ইয়াত চোৱা কেৰেক্টাৰ্ছ লিখা আছে চৰিত্ৰ ডমিনেন্ট ট্ৰেট আৰু ৰিসেসিভ ট্ৰেটো ইয়াত দিয়া আছে এইটো আমি অলপ পিছত আলোচনা কৰিম পিছৰ স্লাইডত ওকে এইখিনি বস্তু যদি ক্লিয়াৰ আমি নেক্সট স্লাইডত যাও সো ডমিনেন্ট মানে কি ডমিনেন্টৰ অসমীয়া কি ডমিনেন্টৰ অসমীয়া হল প্ৰভাৱী জানো না আমি ডমিনেন্টৰ অসমীয়া হল প্ৰভাৱী আৰু ৰিসেসিভৰ অসমীয়া হল প্ৰভাৱী আৰু অপ্ৰভাৱী ইয়াক যদি আমি এটা লাইনত ক'ব যাও যে ইন হেটাৰোজাইগাছ যি কন্ডিশন থাকে তাত only one allele will express that এটা এলিল হে প্ৰকাশ পাব that is dominant যিটো প্ৰকাশ পাব হেতু হল dominant বা প্ৰভাৱী other one will recessive আৰু যিটো প্ৰকাশ নাপাব হেতু হল recessive তেতিয়া হল dominant আৰু recessive যদি আৰু অলপ ভালকে বুজিব যাও যিটো ক্যাৰেক্টাৰ্ছ বা যিটো এলিল প্ৰকাশ পায় হেতু হল dominant আৰু যিটো এলিল প্ৰকাশ নাপায় হেতু হল recessive তেতিয়া হলে আমি যদি টি বুলি ধৰো আমি যদি ডমিনেন্টক লৈ আহো ইয়াত যদি আমি ক্যাপিটাল টু কৰো তেতিয়া হলে এটো কি ডমিনেন্ট রিসেসিভ ক্যাপিটাল টু টু ডমিনেন্ট হবে না রিসেসিভ হবে ডমিনেন্ট হবে প্রভাবী হবে আৰু যদি আমি স্মল টি দিও তেতিয়া হলে এটো কি হৈ যাব এটো হল আমাৰ রিসেসিভ বা অপ্ৰভাৱী ডমিনেন্ট মানে প্ৰভাৱী রিসেসিভ মানে অপ্ৰভাৱী তেতিয়া হলে ক্যাপিটাল টিক আমি ডমিনেন্ট বুলি কম আৰু স্মল টিক আমি রিসেসিভ বুলি কম প্ৰভাৱী বা অপ্ৰভাৱী বুলি কম এতিয়া আমি দুটা তিনিটা যদি এক্সাম্পল লৈ অলপ ভালকে বুজিব বিচাৰো ধৰা এটা প্লান্ট আছে অথবা এটা এনিমেল আছে যাৰ মাজত এটা ক্যাপিটাল টি আছে আৰু এটা ক্যাপিটাল টি তাৰ মানে দুটা ক্যাপিটাল টি আছে ইয়াত এই গছটো কেনেকুৱা হ'ব তল হ'ব হয়নে নাই তেতিয়া হলে ইয়াত এই টি কিন্তু কি দুটাই ডমিনেন্ট হৈ আছে ইয়াত এটা টি ডমিনেন্ট হৈ থাকিব নেক্সট আৰু এটা এনেকুৱা থাকিব পাৰে এনেকুৱা এটা এনিমেল অথবা এনেকুৱা এটা প্লান্ট থাকিব পাৰে য'ত এটা টি ক্যাপিটাল আছে এটা টি স্মল আছে এই প্লান্টটো কেনেকুৱা হ'ব নহয় তল হ'ব কাৰণ কি আমাৰ এই যে টি আছে এই টি টুই কি এই টি হল ডমিনেন্ট বুজিছা এই যে এটা টি আছে ন ডাঙৰ টি আছে ক্যাপিটাল টি আছে সেই কাৰণে গছখন কি হৈ গল উখ হৈ গল কিন্তু ইয়াত এই ডি টুই হল ডমিনেন্ট আৰু এই টি স্মল টি হল রিসেসিভ এইখিনি বস্তু বুজিছা মেবি ডমিনেন্ট আৰু রিসেসিভ প্ৰভাৱী আৰু অপ্ৰভাৱী বুজিছা নে নাই ওকে এতিয়া হা আমি যে টি বুজিলো ইয়াক আৰু অলপ ভালকে বুজিবলৈ বিচাৰো ফিনোটাইপ আৰু জিনোটাইপ ওকে অসমীয়াটো ফিনোটাইপক ফিনোটাইপ কয় জিনোটাইপক জিনোটাইপ কয় ফিনোটাইপ হল যেটো ফিজিক্যালি দেখা যায় ফিনোটাইপ কি ফিনোটাইপ মানে হল ফিজিক্যাল মানে বুজি পোৱা নাই ফিজিক্যালি যেটো আমি দেখা পাও হেতু হল আমাৰ ফিনোটাইপ আৰু যেটো আমি জেনেটিক্যাল কম্পাউন্ড বা জিনৰ মাজত গৈ কেনে বুজি পাও হেতু হল আমাৰ জিনোটাইপ তেতিয়া হলে আমি ফিনোটাইপক ক'ব পাৰো ফিজিক্যাল এপিয়ারেন্স আৰু জিনোটাইপক ক'ব পাৰো জেনেটিক কমপ্লিমেন্ট ফিনোটাইপ ফিজিক্যাল এপিয়ারেন্স জিনোটাইপ জেনেটিক কমপ্লিমেন্ট এতিয়া সব ফিনোটাইপটো যদি আমি অলপ ভালকে বুজো আমি তিনিটা প্লান্ট লৈছো তিনিটা গছ প্লান্ট এ প্লান্ট বি প্লান্ট সি ওকে এতিয়া যদি আমি এজন মানুহক বা এটা তোমালোকক যদি আমি খুদু যে এই তিনিটা গছৰ স্ট্যাটাস কি এই তিনিটা গছৰ বিৱৰণ তুমি দিয়া কি বুজি পালা তিনিটা চাই যদি আমি মেন্ডেলৰ কথাখিনি মনত পেলাই ইয়াৰ বিৱৰণ দিব যাও তেতিয়া হলে আমি এনেকে ক'ব পাৰিম নে নাই যে এই যে এ গছটো আছে এই গছটো কি তল হয় না নাই এই গছটো কি তল হয় ডাঙৰ হয় সে বি গছটো কি তল দুটা গছে উখ হয় না নাই সে সি তল নেকি সি এই যেটো সিটো কি হ'ব সিটো হ'ব ড্ৰফ মানে চাপৰ তেতিয়া হলে সো আমি যদি খালি চকুৰে দেখো তেতিয়া হলে আমি বুজি পাম এ আৰু বি প্লান্ট দুটা উখ আৰু সি প্লান্টটো চাপৰ এই যে আমি চকুৰে দেখি
আমি ক'ব পাৰিছো এইটোই হল আমাৰ কি ফিনোটাইপ ফিনোটাইপ বুজিছা ফিনোটাইপ বুজিছা নে নাই এতিয়া কোনটো হা এতিয়া এই যে দুটা টি আছে ধৰা আমি ইয়াত ধৰিলো ইয়াত দুটা ক্যাপিটাল টি আছে ধৰি ললো ইয়াত এটা ক্যাপিটাল টি এটা স্মল টি আছে তথাপিও ইউ হ'ব পাৰে এতিয়া কোনটো ক্যাপিটাল টি আছে বা কোনটো স্মল টি আছে এটো আমি খালি চকুৰে দেখা নাপাও এটো কৰিবলৈ হলে আমাৰ কি লাগিব আমাৰ জিনোটাইপ বা জেনেটিক বস্তুটো আমাৰ বুজিব লাগিব আমি জেনেটিক কেনেকে জেনেটিক পেৰেন্টছটো আমি পাও জেনেটিক কম্পাউন্ড বিলাক আমি কেনেকে সলভ কৰো সেই তো ফিনোটাইপ আমি চকুৰে চাই ক'ব পাৰো বাট জিনোটাইপ আমি চকুৰে চাই ক'ব নোৱাৰো আমি জিনোটাইপ কেনেকে ওলাও হেতু আমি অলপ পিছত কম ইয়াৰ পিছৰ স্লাইডতে আমি আলোচনা কৰিম তাৰ আগত মেন্ডেলৰ বিষয়ে আৰু অলপ আলোচনা কৰি লও ওকে মেন্ডেলে কিহৰ ওপৰত ৰিসাৰ্চ কৰিছিলে মেন্ডেলে হাইব্ৰিডাইজেশনৰ ওপৰত ৰিসাৰ্চ কৰিছিল মটৰ মাহৰ বীজ হাইব্ৰিডাইজেশন কৰিছিলে এতিয়া মটৰ মাহ কিয় লৈছিলে এটা এটা ইম্পৰ্টেন্ট এটা পইণ্ট যে মেন্ডেলে কিয় মটৰ মাহ লৈছিলে বেলেগ বেলেগ প্লান্টতো হি ল'ব পাৰিলেহেঁতেন হি মটৰ মাহ কিয় লৈছিলে চাৰিটা পাঁচটা কাৰণৰ কাৰণে হি মটৰ মাহ লৈছিল প্ৰথম এটা কাৰণ কি এই মটৰ মাহবিলাক বহুত কম সময়তে কি হৈ যায় ফল দিয়ে আৰু মৰি যায় ই নৰমালি এক বৰ্ষী জীৱ মানে এবছৰৰ মাজতে হি ডাঙৰ দীঘল হৈ মৰি যায় আৰু এটো বহুত কম মাটি বা এটা পট যে আছে আমি যে ফুল ৰু তেনেকৈ এটা পটৰ মাজতো আমি কি কৰিব পাৰো মটৰ মাহ ৰুব পাৰো নাম্বাৰ 2 যেটো কাৰণ হেতু হল কি ইয়াৰ যেটো আমি আগতেও কলো যেটো বহুত কম সময়তে কি দিয়ে আমাক ফ্ৰুইট দিয়ে ফলাফল বহুত কম সময়ত দিয়ে সেই কাৰণে আমি পৰীক্ষা বহুত সোনকালে কৰিব পাৰো নেক্সট 3 নম্বৰ কাৰণ আছিল কি যে ইয়াৰ যি ফুল হয় ফুলটো কি হয় বায়োসেক্সুৱেল হয় উভয়লিংগী হয় মটৰ মাহৰ যেটো ফুল হেতু কি হয় বায়োসেক্সুৱেল হয় উভয়লিংগী হয় এই পইণ্টটো মনত ৰাখিবা এই পইণ্টটোলে আমি ইয়াত পিছত আলোচনা কৰিম নেক্সট আৰু এটা পইণ্ট হি দিছিলে কি যে ফুলৰ গঠন সৰল আৰু আকাৰত ডাঙৰ হোৱাৰ বাবে কৃত্ৰিম ভাৱে পৰাগযোগ ঘটাব পাৰো এটা এটা ইম্পৰ্টেন্ট লাইন যে আমাৰ মটৰ মাহৰ ফুল বিলাকক কি কৰিব পাৰো কৃত্ৰিম ভাৱে পৰাগযোগ ঘটাব পৰা যায় আৰু কি কৈছে নেক্সট এটা কাৰণ কি ইয়াৰ বিভিন্ন চৰিত্ৰ পোৱা যায় এই মটৰ মাহত বিভিন্ন চৰিত্ৰ বিভিন্ন ক্যাৰেক্টাৰিষ্টিক্স এই মটৰ মাহত পোৱা যায় আৰু কি হয় ইহতে কি কৰিব পাৰে সেলফ পলিনেশন কৰিব পাৰে তো কয়টা কাৰণৰ কাৰণে কি কৰিছিলে মেন্ডেলে মটৰ মাহৰ বীজ লৈছিলে ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা তোমালোকে জানানে নাই মেন্ডেলক কি কোৱা হয় ফাদাৰ অফ জেনেটিক্স কিন্তু যদি মেন্ডেল যেতিয়া জিয়াই আছিল তেতিয়া যদি তাক খুদা হলেহেঁতেন যে আপুনি কিহৰ ফাদাৰ বুলি কোৱা হয় হি ক'ব নোৱাৰিলেহেঁতেন কাৰণ কি সেই সময়ত জেনেটিক্স ৱাৰ্ডে নাছিলে তো মেন্ডেলৰ মৃত্যু হোৱাৰ বহুত বছৰ পিছতহে তাক এই উপাধি দিয়া হৈছিলে ফাদাৰ অফ জেনেটিক্স সো এটা এটা ফ্যাক্ট তোমালোকে জানি ল'ব পাৰা যে হি নিজেই নাজানে যে হি কিহৰ ফাদাৰ আছিল ওকে নেক্সট ইয়াত চোৱা মেন্ডেলে যেটো ইম্পৰ্টেন্ট আমাৰ 7টা ক্যাৰেক্টাৰ দিছিলে তো সেই 7টা ক্যাৰেক্টাৰ আমাৰ মনত ৰাখিব লাগিব যেটো তোমালোকৰ এনসিআৰটি বুকত আছে প্ৰত্যেকটা বস্তু ধুনিয়াকে মনত ৰাখিব লাগিব ওকে প্ৰথম আমাৰ কি আছে চাৰিত্ৰিক বৈশিষ্ট্য দি আছে ক্যাৰেক্টাৰস এটো হল ক্যাৰেক্টাৰস এইখিনি যিখিনি অংশ দি আছে এইবিলাক হল আমাৰ ক্যাৰেক্টাৰস আৰু ইয়াত যিখিনি আছে এইবিলাক অংশ এইবিলাক হল প্ৰভাৱী আৰু এইখিনি হল অপ্ৰভাৱী এতিয়া চোৱা আমি যদি এটা মটৰ মাহৰ আকৃতি লও মটৰ মাহৰ যদি গুটিৰ আকৃতিখন চাও তেতিয়া হলে আমি যেটো প্ৰভাৱী পাম প্ৰভাৱীটো কেনেকুৱা হ'ব ঘূৰণীয়া হ'ব কিন্তু যদি আমি অপ্ৰভাৱী চাও তেতিয়া যদি আমি ইয়াৰ ডমিনেন্টটো চাও তেতিয়া হলে এটো অলপ বেকাকে এনেকুৱা আমি দেখা পাও আৰু গুটিৰ ৰং কিন্তু ডমিনেন্ট হলে হালধীয়া হয় আৰু যদি অপ্ৰভাৱী হয় ৰিসেসিভ হয় তেতিয়া হলে সেউজীয়া হয় নেক্সট যদি আমি ফুলৰ ৰঙৰ ফালে যাও ফুলৰ ৰং কিন্তু নরমালি যদি বেঙুনীয়া হয় আমাৰ সাধাৰণতে বেঙুনীয়া হ'ব লাগে আৰু যদি অপ্ৰভাৱী হয় তেতিয়া হলে বগা হ'ব
ফলৰ আকৃতি যদি ডমিনেণ্ট হয় তেতিয়াহ'লে এনেকুৱা দেখা যায়, আৰু যদি ৰিচিচিভ হয় তেতিয়াহ'লে এনেকুৱা বেকা দেখা যায়। ফলৰ ৰং ঠিক সেউজীয়া, আমাৰ প্ৰভাৱী অপ্ৰভাৱী হালধীয়া। ফুলৰ অৱস্থান যদি এইটো প্ৰভাৱী হয় এনেকুৱাকে ফুল লাগিব, ওকে। আৰু যদি আমি গছটো চাওঁ, যদি প্ৰভাৱী হয় গছটো ওখ হ'ব, অপ্ৰভাৱী হ'লে গছটো চাপৰ হ'ব। তো এই 7টা কেৰেক্টাৰ ইয়াত দি আছে, 7টা কেৰেক্টাৰে মনত ৰাখিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ লগত মেণ্ডেলে আৰু এটা বস্তু কৰিছিলে ন, পিয়ৰ লাইন জেনেৰেশ্যন, যিটো আমি যোৱা ক্লাছতে পঢ়িছিলো অলপ, পিয়ৰ লাইন। এতিয়া পিয়ৰ লাইন কি সেইটো যদি আৰু অলপ সহজত বুজিবলৈ চেষ্টা কৰোঁ, চোৱা ধৰা এইটো এটা আমি যি ইয়াত কৰিছোঁ, এটা এটা ফুলৰ সেক্সুৱেল ৰিপ্ৰডাক্টিভ পাৰ্ট। আমি তোমালোকৰ প্ৰথম যিটো চেপ্টাৰ, আগতে 2 নম্বৰ চেপ্টাৰ আছিলে, সেইটো মনত আছে ন, সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্ট। তাত আমি পঢ়িছিলোঁ যে এইখিনি অংশ কিন্তু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু এইখিনি মেল ৰিপ্ৰডাক্টিভ পাৰ্ট। এতিয়া আমি আগতে পঢ়ি আহিলো যে মটৰ মাহৰ বীজে কি কৰিব পাৰে, সেল্ফ পলিনেশ্যন কৰিব পাৰে, মটৰ মাহৰ মাজে নিজৰ মাজত ই সংগম কৰিব পাৰে। তেতিয়াহ'লে যদি আমি এই ফুলৰ ইটোৰ লগত পলিনেশ্যন কৰাই দিওঁ, যদি আমি ইয়াৰ লগত পলিনেশ্যন কৰাই দিওঁ, সেম গছৰ সেম ফুলৰ লগত যদি আমি পলিনেট কৰাও, তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে ই সেল্ফ পলিনেট হ'ব। এতিয়া যদি এই গছটো টি হয়, যদি দুটাই কেপিটেল টি হয় এই ফুল গছটো, তেতিয়াহ'লে সেল্ফ পলিনেট হোৱাৰ পিছত আমি কেনেকুৱা গছ দেখা পাম, ওখ নে চাপৰ, দুটা ওখ আমি গছ দেখা পাম। দুটা কেপিটেল টি যদি থাকে আগৰ গছত, আমি যদি ইয়াৰ সেল্ফ পলিনেট কৰো, তেতিয়াহ'লে এইটো কি, দুটা ওখ গছ আমি দেখা পাম এনেকুৱা। তাৰ পিছত যদি আমি আকৌ কৰো ইয়াৰ লগত সেল্ফ পলিনেশ্যন, এতিয়া কি দেখা পাম, এতিয়াও আমি কি, এটা ওখ গছ দেখা পাম, দুটা কেপিটেল টি থাকিব। ইয়াৰ পিছত আকৌ যদি কৰো, ঠিক আকৌ আমি এনেকুৱা কেপিটেল টি দুটা দেখা পাম, ওখ ওখ গৈ থাকিব। এই যে লাইন বাই লাইন ওখকে গৈ আছে, এইটো এটা লাইন হয় নে নাই, তাৰপিছত এটা সিৰিয়েলি ওখ হৈ গৈ আছে। তো ইয়াক কোৱা হয় পিয়ৰ লাইন, অথবা অসমীয়াত কোৱা হয় বিশুদ্ধ বংশগতি, বুজিছা। সেম এইফালতো যদি ইটো দুটা স্মল টি থাকে, ইয়াত যদি আমি কৰো পলিনেট, কি হ'ব, এইফালেও আহিব, দুটা স্মল টি হ'ব, গছটো কি হ'ব, চাপৰ হ'ব। ইয়াত যদি আকৌ আমি সেল্ফ পলিনেশ্যন কৰো, তেতিয়াহ'লে আকৌ আমি এটা চাপৰ গছ দেখা পাম। ঠিক তেনেকে ইয়াৰো এটা লাইন থাকিব, ইয়াকো কি কোৱা হ'ব, পিয়ৰ লাইন বুলি কোৱা হ'ব। এইটো হ'ল আমাৰ পিয়ৰ তল, এইখিনি এই অংশখিনি হ'ল পিয়ৰ তল, আৰু এই অংশখিনি হ'ল পিয়ৰ ডাৰ্ফ, বিশুদ্ধ ওখ বিশুদ্ধ চাপৰ। মানে ইয়াৰ আগৰ জেনেৰেশ্যনত সেম বস্তুই চলি আহিছে। তেতিয়াহ'লে পিয়ৰ লাইন ফৰ্মেশ্যন এনেকে গঠন হয়, বুজিছা। তো আমি নেক্সট স্লাইডত যাওঁ। মনো হাইব্ৰিড ক্ৰছ। মনো মানে আমি আগতে পঢ়িছিলো, মনো মানে ওৱান, মনো মানে ওৱান, মনো মানে ওৱান। তেতিয়াহ'লে হাইব্ৰিড মানে সংকৰণ, ক্ৰছ মানে তো ক্ৰছ। তেতিয়াহ'লে কি বুজি পালো আমি, ইয়াৰ অসমীয়া কি হ'ব, মনো হাইব্ৰিড ক্ৰছ মানে এক সংকৰণ ক্ৰছ, হয়নে নাই, মনো হাইব্ৰিড মানে এক সংকৰণ। এনেকে এটা লাইন আমাক দি আছে যে কি, এনে প্ৰজাতিৰ মাত্ৰ এজৰ বিপৰীত ধৰ্মী চৰিত্ৰৰ বংশগতিৰ ধাৰা নিৰ্ণয় কৰিবলৈ দুটা জীৱৰ ওপৰত কৰা সংগম পৰীক্ষা। এনে পৰীক্ষাৰ দ্বিতীয় অপত্যজনত প্ৰভাৱী আৰু অপ্ৰভাৱী কাৰকৰ ব্যক্ত ৰূপ সদায় 3:1 অনুপাতত প্ৰকাশ পোৱা দেখা যায়। লাইনটো তোমালোকে কিমান বুজিছা মই নাজানো, বাট এতিয়া আমি ধীৰে ধীৰে লাইনটো ভাঙি ভাঙি বুজিবলৈ চেষ্টা কৰিম। তুমি পুৰা লাইফ টাইম মনত ৰাখিবা। ইয়াৰ পৰা নেটত মই এনেকে তোমালোকক কৈ আছো, যাতে নিটৰ প্ৰত্যেকটা কুৱেশ্যনৰ এনসাৰ তোমালোকে ইয়াৰ পৰা কৰিব পাৰা। এতিয়া আমি এক্সাম্পলৰ বাবে আমি দুটা টি লওঁ, দুটা কেপিটেল টি ললো, ওকে। এইফালে দুটা স্মল টি লওঁ। ইয়াক কি কোৱা হ'ব, এইখিনি অংশ কি কোৱা হ'ব, পেৰেণ্ট জেনেৰেশ্যন। প্ৰথম যিটো আমি লৈছো ইয়াক কি কোৱা হ'ব, পেৰেণ্ট জেনেৰেশ্যন। ইয়াক যদি আমি গেমেট বনাবলৈ চেষ্টা কৰো, তেতিয়াহ'লে কি হ'ব, ইয়াত যদি গেমেট বনাবলৈ চেষ্টা কৰো, যোৱাকালি আমি কি বুজিলো, যদি এইটো গেমেট হয় তেতিয়াহ'লে ইয়াত
দুটা ক্যাপিটাল টি আছে ন গেমেট হলে এটা টি সেপারেট হৈ যাব যিকোনো এটা টি আহিব ইয়াতো কি আহিব এটা স্মল টি আহিব গেমেট হোৱাৰ পিছ তেতিয়াহ'লে এইটো কি হ'ল আমাৰ পিছৰ যিটো আমি পালো এইটো হ'ল আমাৰ গেমেট এইটো হ'ল আমাৰ গেমেট তেতিয়াহ'লে গেমেট হৈ গ'ল ইয়াত দুটা ক্যাপিটাল টি আছিল এটা ক্যাপিটাল টি আহি ইয়াত দুটা স্মল টি আছিল এটা স্মল টি আহি এতিয়া এই দুটাৰ মাজত যদি আমি ক্ৰছ কৰাই দিও এই দুটাৰ মাজত যদি আমি সংগম কৰাই দিও আমি কি পাম আমি এটা ক্যাপিটাল টি এটা স্মল টি পাম এই গছটো কেনেকুৱা হ'ব টল হ'বনে ডাৰ্ফ হ'ব এই গছটো ওখ হ'বনে চাপৰ হ'ব আলে ওকে এতিয়া যদি আমি ইয়াৰ লগত সেম আৰু এটা লও আৰু এবাৰ যদি আমি এক লও সেম বস্তু যি আমি পাইছো তাৰ লগত যদি আকৌ আমি ক্ৰছ কৰিবলৈ যাও তেতিয়া হলে আমি যি জেনাৰেশন পালো এই যে লাষ্ট যি আমি ডাঙৰ গছ পালো এই গছটো কি কোৱা হ'ব ইয়াক কোৱা হ'ব F1 জেনাৰেশন এখিনি বুজিছা ওকে তেতিয়া হলে আমি ইয়াত আকৌ গেমেট বনাও ইয়াক যদি আমি ক্ৰছ কৰিব যাও তেতিয়া হলে গেমেট হ'ব নে নাই ইয়াত যদি আমি ক্ৰছ কৰো আকৌ F1 জেনাৰেশনত তেতিয়া হলে আকৌ গেমেট বনাব লাগিব গেমেট হৈ যাব তেতিয়া হলে আমি আকৌ কি পাম ইয়াৰ পৰা এটা ক্যাপিটাল টি এটা পাম গেমেট ইয়াৰ পৰা স্মল টি পাম ইয়াৰ পৰা ক্যাপিটাল টি পাম ইয়াৰ পৰা স্মল টি পাম ঠিক আছে এইখিনি অলপ মনত ৰাখা আমি স্লাইডটো চেঞ্জ কৰিম আমি প্ৰথমত পেৰেন্ট জেনাৰেশনত দুটা ক্যাপিটাল টি লৈছিলো আৰু দুটা স্মল টি লৈছিলো লোৱাৰ পিছত কি হৈছে আমি এটা গেমেটত এটা ক্যাপিটাল টি পাইছো এটা স্মল টি পাইছো পোৱাৰ পিছত এই দুটাক যেতিয়া আমি ক্ৰছ কৰিছো ক্ৰছ কৰাৰ পিছত আমি এটা ক্যাপিটাল টি এটা স্মল টি পাইছো যেটো আমাৰ ডাঙৰ গছ হৈছে ইয়াৰ লগত আমি এই F1 জেনাৰেশন ইয়াক কোৱা হয় F1 জেনাৰেশন এই F1 জেনাৰেশনক আমি আকৌ ক্ৰছ কৰিব বিচাৰি আছো তাৰ কাৰণে আমি গেমেট যেতিয়া বনাইছে তেতিয়া আমি দেখা পাইছো এটা ক্যাপিটাল টি এটা স্মল টি পাইছো এফালেও এটা ক্যাপিটাল টি এটা স্মল টি পাইছো এতিয়া আমি এটা স্কোয়াৰ বনাম এটা বক্স বনাম ইয়াত আমি বক্সটো বনাই কেনে আমি ইয়াত ক্ৰছটো কৰিবলৈ চেষ্টা কৰিম কোৱা হয় পুনেট স্কোয়াৰ কিয় কোৱা হয় ইয়াত কাৰণ যি সাইন্টিস্টে এই স্কোয়াৰটো বনাইছিল এনেকুৱাকে ক্ৰছ কৰিছিল সেই সাইন্টিস্টৰ নাম আছিল পুনেট তো এতিয়া আমি এইফালে কি চাইছিলো এটা চাইছিলো টি ক্যাপিটাল টি আৰু এটা চাইছিলো স্মল টি আমি এইটো সাইডত লিখো তেতিয়া হলে ইয়াত ধৰা আমি লিখিলো টি ক্যাপিটাল টি আৰু এটা আছিল কি স্মল টি তাৰ পিছত এইফালেও আমি কি চাইছিলো ইয়াত এটা ক্যাপিটাল টি এটা স্মল টি ঠিক আছে আমি ওপৰতে তেতিয়া হলে সেম এনেকে লিখি দিও এটা ক্যাপিটাল টি এটা স্মল টি ইয়াত যদি আমি ক্ৰছ কৰিব বিচাৰো তেতিয়া হলে আমি কেনেকুৱা দেখা পাম ইয়াত যদি আমি ক্ৰছ কৰিব বিচাৰো সোচন অলপ ক্ৰছ কৰিবলৈ চেষ্টা কৰা ইয়াত আমি দেখা পাম ইয়াত আছিল টি কেটো আছিল টি ঠিক ইয়াতো কি হ'ব তেতিয়া হলে ইয়াত ক্যাপিটাল টি স্মল টি ইয়াত ক্যাপিটাল টি স্মল টি ইয়াত স্মল টি এনেকুৱা হ'ব নে নাই নে বেলেগ হ'ব সোচন ঠিকই আছে ক্ৰছটো বুজিছা না বুজা নাই সোচন ওকে এই যেটো বক্স আছে যিখিনি আমি পালো এইখিনি কি কোৱা হ'ব এইখিনি কোৱা হ'ব F2 জেনাৰেশন এই যিখিনি আমি পালো এই ৰিজাল্ট খিনি কি কোৱা হ'ব F2 জেনাৰেশন এতিয়া আমি ইয়াত যেটো আমি আগতে কৈছিলো জিনোটাইপৰ কথা এতিয়া আমি বুজিম কেনেকে জিনোটাইপ ওলাও তো জিনোটাইপ আৰু ফিনোটাইপ অলপ ইয়াত ওলাবলৈ আমি চেষ্টা কৰিম প্ৰথমত আমি ফিনোটাইপ ৰেশিও ওলাম phenotypic ratio ইয়াত যদি আমি phenotype ratio ওলাব যাও ইয়াত phenotype আৰু genotype phenotype ratio আমি কেনেকৈ ওলাম এই যেটো গছ আছে এটো কি উখ গছ এটো উখ এটো চাপৰ তেতিয়া হলে আমি কেনেকৈ লিখিম প্ৰথম তল হনে নাই তল উখ গছ দেখা পাই আছো আৰু আমি কি দেখা পাই আছো খালি চকুৰে আমি যেটো দেখা পাই আছো হেতু আছে
ডৰ্ফ ইয়াৰ অসমীয়াটো জানাই তোমালোকে টল মানে ওখ আৰু ডৰ্ফ মানে চাপৰ ফিনোটাইপৰ অসমীয়া ফিনোটাইপে কয় এতিয়া টল ওখ গছ কেইটা আছে আমি ইয়াত অলপ চাওঁ ইয়াত দুটা কেপিটেল টি আছে এইটো ওখ নে চাপৰ টল ডাঙৰ গছ ওখ গছ এইটো এটা কেপিটেল টি এটা স্মল টি এটা স্মল টি আছে টিটো আমাৰ ডমিনেন্ট হৈ যাব তেতিয়াহ'লে এইটো ওখ তাৰ পিছত আকৌ সেম এটা কেপিটেল টি এটা স্মল টি এইটো টল এইটো হৈ যাব আমাৰ ডৰ্ফ তেতিয়াহ'লে আমি তিনিটা টল আমি দেখা পাই আছো তিনিটা টল আমি দেখা পাইছো আৰু কি পাইছো আমি এটা চাপৰ গছ আমি দেখা পাইছো তেতিয়াহ'লে আমি ফিনোটাইপিক ৰেচিঅ কিমান পালো 3:1 আমি পাইছো হয়নে নাই তেতিয়া চো আমি আগতে যেটো পঢ়িছিলো এই প্ৰথমত তেতিয়া আমি তাত কি পাইছো যে ইয়াৰ বেক্টো ৰূপ সদায় 3:1 অনুপাতত প্ৰকাশ পোৱা দেখা যায় এতিয়া মিলিছে এতিয়া লাইনটো মিলিছে নে নাই তো চোৱা নেক্সট চোৱা আমি আৰু এটা বস্তু জিনোটাইপ ৰেচিঅ যেটো আমি আগত পঢ়িছিলো কলো যে ওকে তো আমি এতিয়া জিনোটাইপ ৰেচিঅটো উলাবলৈ চেষ্টা কৰো জিনোটাইপ ৰেচিঅটো কেনেকৈ হ'ব চোৱা আমি ইয়াত কি দেখা পাই আছো আমি ইয়াত দেখা পাই আছো এটা ওখ গছ যেটো দুটা কেপিটেল টি আছে দুটা কেপিটেল টি এটাই আছে ইয়াত সেইকাৰণে আমি এবাৰ লিখিলো নেক্সট আমি কি দেখা পাই আছো এটা কেপিটেল টি আছে ইয়াতো এটা কেপিটেল টি আছে তেতিয়াহ'লে কেপিটেল টি আৰু এটা স্মল টি এটো এটা আছে নেক্সট এইফালে দুটা স্মল টি আছে এনেকুৱা দুটা স্মল টি আছে তেতিয়াহ'লে কেপিটেল টি এটা আছে তেতিয়াহ'লে আমি ইয়াত 1 লিখিলো নেক্সট এইফালে কেপিটেল টি স্মল টি দুবাৰ আছে এটো এটা সেইকাৰণে আমি ইয়াত ৰেচিঅ দি কেনে ইয়াত আমি লিখিলো 2 স্মল টি দুটা আছে সেইকাৰণে আমি ইয়াত লিখিলো স্মল টি কেইটা আছে স্মল টি এটা আছে সেইকাৰণে আমি ইয়াত লিখিলো 1 এই যে আমি লিখিলো 1:2:1 এটো আমি দেখা ফিজিক্যালি কিন্তু দেখা নাপাও এটো আমি এই ক্রসখিনি কৰিহে বুজি পালো যে ইয়াৰ কি আছে এটা তিনিটা গছ ওখ আছে কিন্তু ইয়াত কি আছে কেপিটেল টি আৰু স্মল টি আছে এটা গছ দুটা কেপিটেল টি আছে আৰু দুটা গছ এটা কেপিটেল টি এটা স্মল টি এটা কেপিটেল টি এটা স্মল টি আছে আৰু এটা সাপৰ গছ আছে যেটো দুটা কেপিটেল টি এই যে আমি উলাইছো ন তলত যেটো ৰেচিঅ 1:2:1 এইটোই হল আমাৰ কি জিনোটাইপিক ৰেচিঅ তেটো আমাৰ ফিনোটাইপ ৰেচিঅ আৰু জিনোটাইপ ৰেচিঅ আমি বুজি পালো ওকে